অ' চশমাযোৰে নানিলো না ঐ মাজনী এই চশমাযোৰ লৈ আনচোন পাইছনে গীতানা কাষৰ টেবুলখনতে আছে অ' খুৰা তোকে লগ পাবলৈ আহিলোঁ কচোন পাছে ইমান লৰালিকৈ ক'লৈ যাওঁনো এই নকবি আৰু বুজিছনে খাজানাটো দিয়াই হোৱা নাই নহয় তাকে ভাবিলোঁ বোলো খাজানাটো আজি দি থৈ আহোঁ এতিয়া দিলিও বহি আহিছে নহয় ৰচোন ইমান লৰালিখন কেলৈ কৰিব লাগে আজিকালি দেখোন ঘৰৰ পৰাই খাজানা দিব পাৰ ঘৰৰ পৰা অ' তই ইমান বাট কৰি পাব নালাগে বাদ দে মানে কি বুজাই কচোন ভালকে চা আজিকালি চব অনলাইন কৰিব পাৰি চৰকাৰে এই খাজানাৰ জৰিয়তে ভূমিৰ ৰাজহ আদায় দিয়া ব্যৱস্থা কৰি দিছে তই এটা কাম কৰ মাজনী মোবাইল নাইবা লেপটপটোৰ যোগেদি তই খাজানাটো দি দে মোবাইলৰ পৰা আমাৰ এই পাৰিব জানো কিয় নোৱাৰিম এয়া কিয় নোৱাৰিব ঐ তই এটা কাম কৰচোন লেপটপটো লৈ মই অলপ দেখুৱাই দিম ব'ল আছো না ভিতৰলৈকে আহ এয়া চা এইটো যিকোনো মোবাইল বা লেপটপত সেৱা সেতু পৰ্টেল অথবা basundhara.assam.gov.in/e-khazana এইটো চালেই হ'ল ইয়াতে সকলোখিনি বস্তু আছে আৰু যদি ইয়াত কিবা এটা অসুবিধা পাওঁ তেন্তে CSC বা PFC চেণ্টাৰলৈ গ'লে হ'ল আমাৰ এই চাৰিআলিত যে আছে সেইটো আৰু যদি তই চৰকাৰী কাৰ্যালয়লৈ যাওঁ তাত QR কোড এটা লাগি আছে সেইটো মোবাইলেৰে স্কেন কৰি ৰেজিষ্টাৰ কৰি তই 1 ছেকেণ্ডৰ ভিতৰত তই মাটিৰ খাজনা দিব পাৰ আৰু ৰচিদখন পেমেণ্ট কৰাৰ লগে লগে পাবি আৰু এইবোৰ বস্তু অনলাইন সংৰক্ষিত হৈ থাকে যেতিয়াই মন যায় তেতিয়াই ৰচিদ তই ডাউনলোড কৰি প্ৰিণ্ট কৰিব পাৰ চৰকাৰে এইটো ভাল সুবিধা কৰি দিছে দেই একদম ধুনীয়া সুবিধা অ' মাজনী তই বাৰু বুজি পাইছনে এইবোৰ এয়া চা হা বাহ তই দিয়ে দিবি হয় এতিয়াৰে পৰা আপুনি ভূমি ৰাজহ সহজ সুৰক্ষিত আৰু সৰলভাৱে ই-খাজনাৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব পট্টাদাৰে QR স্কেন কৰি বা হোৱাটছএপ আৰু টেক্সট মেছেজ যোগে লাভ কৰা লিংকত ক্লিক কৰি ভূমি ৰাজহ পৰিশোধ কৰিব পাৰিব ভূমি ৰাজহ পৰিশোধ কৰাৰ সম্পৰ্কে জানিবলৈ সঘনাই সোধা প্ৰশ্নত ক্লিক কৰি সকলো আখুৱা দূৰ কৰিব পাৰিব ভূমি ৰাজহ পৰিশোধ কৰিবলৈ সেৱা সেতু পৰ্টেলত পঞ্জীয়ন কৰক অথবা চাওক basundhara.assam.gov.in/e-khazna